চৰাব মন যায় এটা ব্লগ। ক'ত আহিছা তুমি? নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে, আমিও ভালে আছোঁ। আৰু আমি তিনিওটা নহয়, আমি পাঁচটা আজি যাবলৈ ওলাইছোঁ অৰুণাচল প্ৰদেশৰ চেৰগাঁও। আৰু এতিয়া যাত্ৰা বাঘৰ গাঁও নেকি? অঁ, বাঘৰ গাঁও, বাঘৰবাৰী, অৰুণাচলৰ বাঘৰবাৰী। 6টা বজাতে যাত্ৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ। আৰু আমাৰ লগত যাব আমিতৰ মাহীৰ ল'ৰা মাইনা আৰু নেহা। গতিকে সিহঁতক আমি এতিয়া কাহিলীপাৰাৰ পৰা উঠাম আৰু আমাৰ যাত্ৰা আৰম্ভ কৰিম। তো ব'লক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বহুত দিনৰ মূৰত আমি আচলতে ফুৰিবলৈ যাবলৈ ওলাইছোঁ ন? বহুত দিন নাই? অঁ, বহুত দিন। নুমলীগড় গৈছিলোঁ লাষ্ট, আৰু তাৰপিছত অঁ মানে এওঁ মানে ফুৰিবলৈ যোৱাৰ কথা ক'লে। কিয়? কালি দেখোন গণেশগুৰি গৈছিলা। এতিয়া মানে ডুগু ফুফু যাবা? আচলতে সি ৰাতিপুৱা ইমান সোনকালে নুঠে ন। আজি মানে অকণমান বেটেৰীটো চাৰ্জ হ'বলৈ সময় আছে, ডাউন হৈ আছে। আৰু অলপ পিছত হাংগামা দিব। ৰাস্তা পুৰা খালী। এনেকৈ যদি সদায় গুৱাহাটীখন থাকিলে হয় ন। আৰু কিবা তোমালোক নাহিব লাগিলহেঁতেন তেতিয়া গুৱাহাটীলৈ। তোমালোক মানে পিছত অহা মানুহবিলাক। আমি কাহিলীপাৰা পালোহি আৰু নেহা আৰু মাইনাও আহিছে। ইয়া বস্তু ভৰাই আছে। ড্ৰাইভাৰে গাড়ী হেণ্ড অভাৰ কৰিলে ভায়েকক। ভাই हमसे बहुत हो गया। আমি মানে গেছ চেছ লৈ অহাৰ কথা আছিলে যে মানে তাতে গৈ পেলাই বনাই খাম। কেৰাহী, চাউল পাতি চব বস্তু আৰু ডুগুৰ খানাও গোটেই পেকিং কৰি লৈ আহিছিলোঁ। মোৰ ফালে ঘূৰাই দিছে যে। আৰু মানে দায়িত্বটো আছিলে চিলিণ্ডাৰটো উঠোৱাৰ এখেতৰ। আৰু ৰাতিপুৱা আহি মই যেতিয়া চাইছোঁ, মনত মানে ইমান অহা নাই, কিন্তু গাড়ীত উঠি এতিয়া ৰাতিপুৱা আহি তুমিও চোৱা নাই? তুমি আহি পিছত ৰাস্তাত ডিকিটো চাইছিলো যে, তাৰপিছত মনত পৰিলে। তাৰপিছত সুধিছো চিলিণ্ডাৰ, কৈছে হেৰি নহয়, মই একচুৱেলি ৰাতি ভৰাম বুলি ভাবিছিলো। মই সেইটো কনফিডেন্সত থাকিলো, ৰাতি ভৰাইছেই চাগে। ৰাতি আৰু আকৌ নাহিলো, পাহৰি থাকিলো। জিন্দগী চাউলকে খুৱাম মই ধুই পেলাই। একো নাই, কিবা তাতে ব্যৱস্থা হ'ব। খৰিত জ্বলাম না, খৰি লুৰি খৰিত বনাম। ননষ্টিক ঠিক আছে, ননষ্টিকত গৰম নহ'ব নেকি? জুইত হ'ব নে নাই গৰম? ধ্বংস কৰিব মন নাই। একো নাই, আৰু এটা ননষ্টিক কিনিম। অলপ বেছি হৈ গ'ল। আমি আহি এতিয়া ভৈৰৱকুণ্ড পাইছোঁ আৰু এইফালে ছাৰ ধুনীয়াকৈ শুই ল'লে ন। তাৰ পৰা উঠিছে, নাই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাত ব্যস্ত। তাক খুৱাইও ল'লোঁ ধুনীয়াকৈ অলপমান আগতে। আমি চাহ তাহো খালোঁ আৰু এতিয়া গৈ আছোঁ আৰু বহুত সময় লাগিব। ইহঁতে মানে আপোনাৰ ই লগা আহা দিছে একদম। আমাৰ খুব ভোক লাগিছিল আৰু সেইকাৰণে ৰাস্তাতে এই দোকানখন দেখিলোঁ আৰু সোমাই আমি খাই দিলোঁ পৰঠা। লৈ দিম। ইয়াৰ আগৰবাৰ যেতিয়া মাইনা আৰু নেহা আহিছিলে, তেতিয়া এইখিনি জেগাত লেণ্ডশ্লাইড হৈছিলে আৰু গোটেই ৰাস্তাটো ব্লক হৈ গৈছিলে। মাটি ওপৰৰ পৰা আহিছিলে আৰু সিহঁতে দেখুৱাই আমাক কৈ গৈছিলে যে সৰুকৈ এনেকৈ ৰাস্তা এটা কাটি দিছিলে আৰু সেইফালে অহা যোৱা কৰিছিলে। খুব যে ভয় লগা কথা দেই, লেণ্ডশ্লাইড হোৱাটো। পাহাৰীয়া অঞ্চললৈ আহিলে মোৰ বৰষুণ দিলে সেইটো অলপমান চিন্তা থাকে। কিন্তু আহি পাইছোঁ, পোৱা নাই মানে, এতিয়াও বহুত দূৰ আছে। কিন্তু ইমান ধুনীয়া বতাহ ন, একদম মানে মন চন ভাল লাগি যায়। খিৰিকি চিৰিকি খুলি দিছোঁ আৰু এইফালে আমাৰ ডুবু শুই গৈছে। মন চন ভাল লাগি যায় ন। চাই যে মানে গোটেই ভিতৰ চিতৰবিলাকে চাফা হৈ গ'ল দিব লাগে, মানে পলিউশ্যন নাই ন। কিন্তু শ্বিলঙত আজিকালি এইটো ফ্লেভাৰ নাই বাৰু, এই বতৰ নাই। সেইকাৰণে
ইয়াত ইমান বেছি মানুহ নাই ৰাস্তাটো শ্বিলঙে ক'ব আচলতে তহঁতে আহি আহি আমাৰ লেতেৰা কৰিছ আমাকে এতিয়া ফিল নাই ক'বলৈ আহিছে পাক ডুগু চোৱা ডুগু ক'ত আহিছা তুমি ক'ত আহিছা ক'ত আহিছা ঠিকছে শুইছে আজি ন ডুগু আমি ৰাস্তাত ৰখিছোঁ অলপমান ফটো চটো উঠিম এতিয়া কি যে ভাল লাগিছে মোৰ এনেকুৱা লাগিছে কেতিয়া গৈ মই গাটো ধুওঁ আৰু মানে একদম চুলি তুলি তিয়াই কাৰণ ইয়াৰে পানী ইমান ভাল ন বিৰাট ভাল লাগে কি বস্তু বালি শেষ ভোক লাগিছিলে কি কয় আরে ফোন দে ফোন তো দি দিয়া তাই দেখো অখণ্ড পানী শেষে নহয় আহিয়ে থাকে হে কোনে হাগিছে কোনে হাগিছে নহয় নেকি ডুগু বাপেকে নেকি হাগিলে যদি দিয়া যদি চাৰি যদি মানুহে যদি তোমাৰ ছাবস্ক্ৰাইবাৰে যদি হাগা চাই ভাল পায় ঠিক হে তোমাৰ আপত্তি নাই দেখাইতো তাৰ ছোৱালীটোৱে পোৱালিটোৱে হাগিলে চৰাব মন যায় তাৰ ব্লগ এয়া আমি আহি পাই গ'লোঁ আমাৰ গন্তব্যস্থান শ্বেৰগাঁও আৰু এইফালে ডুগুক চাওঁচোন ফ্ৰেছ বতাহ পাই একদম পূৰা এনজয় কৰিছে সি খিৰিকীৰ কাষত থিয় হৈ আমি আহি পাই গ'লোঁ শ্বেৰগাঁও আৰু এতিয়া গৈ আছোঁ আমি য'ত আজি নিশাটো পাৰ কৰিম তালৈ এটা হোমষ্টে আৰু বাকী ভিডিঅ'খিনি নেক্সট ব্লগত লৈ আহিম কাৰণ এইটো ব্লগ অলৰেডি বহুত দীঘল হৈ গৈছে গতিকে নেক্সট পাৰ্টটো লৈ অতি শীঘ্ৰে আহি আছোঁ আপোনালোকৰ ওচৰলৈ আজিলৈ ধন্যবাদ জনাইছোঁ নমস্কাৰ